যোৰহাট সাংস্কৃতিক মঞ্চ আৰু যোৰহাট চেণ্ট্ৰেল ক্লাবৰ যৌথ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি অসম সাহিত্য সভা চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ মুকলি মঞ্চত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। অৱস্থাৰ পৰাই আমাৰ মাজলৈ আহিল আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ। তেখেতে আমাক এটা বেলেগ এটা স্তৰলৈ তেওঁ আমাক লৈ গ'ল গানৰ জৰিয়তে। তেখেত এজন গীতিকাৰ কবি, তেখেতৰ গানবিলাক অতি তত্ত্বগধুৰ আছিল। প্ৰতিটো গানৰ বেলেগ এখন কথাৰ ফিল্ডত তেওঁলোকৰ গুৰুত্ব আছিল। তেওঁ একেধৰণৰ একেখিনি গান কেতিয়াও নাগাইছিল। প্ৰতিটো গান মন কৰিলে আমি দেখিম যে গানটোৰ এটা গানৰ লগত সেইটো গানৰ কোনো লিংকো নাই, কোনো হেৰিও নাই। আমি যাতে গম পাওঁ তেওঁ মানে তত্ত্বগধুৰ কাৰণে আমি গম পাওঁ যে তেওঁ গানবিলাক কিয় তেনেকৈ লিখিছিল। আৰু তেওঁ গানবিলাকৰ ভিতৰত এটা বুৰঞ্জী বনালে, অসমৰ এখন বুৰঞ্জী আমাৰ আগত আগবঢ়াই ধৰিলে তেওঁ। তেখেতক আমি এই অৱদানৰ কাৰণে তেখেতক আমি চিৰজীৱন মনত ৰাখিম। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক গামোচা, চেলেং আৰু একোটিকৈ গছপুলি প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যোৰহাট সাংস্কৃতিক মঞ্চ আৰু যোৰহাট চেণ্ট্ৰেল ক্লাবৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে। তেখেতৰ এয়া চতুৰ্দশ মৃত্যুবাৰ্ষিকী 5 নৱেম্বৰ। উপবিষ্ট আজি এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলক আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা ছাৰ, চেণ্ট্ৰেল ক্লাবৰ সভাপতি মহোদয়, উদ্যোক্তা অনুষ্ঠান যোৰহাট সাংস্কৃতিক মঞ্চৰ সভাপতি মহোদয় ভূঞাদেৱ, এজন মোৰ অতিকে চিনাকি বিশিষ্ট শিক্ষাবিদ শৰ্মা ডাঙৰীয়া, স্মৃতি বৰুৱা বাইদেউ, চিত্ৰলেখা বৰুৱা বাইদেউকে প্ৰমুখ্য কৰি মই মোৰ চিনাকি অচিনাকি ভিতৰত সকলোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। অনুষ্ঠানটিৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰয়াত হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কলাপ্ৰেমী, ভূপেন প্ৰেমী ৰাইজ, আজি আমি 5 নৱেম্বৰ ভূপেন হাজৰিকা দেৱৰ সেই তিথি আজি আমি স্মৃতি দিৱস হিচাপত উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ সাংস্কৃতিক মঞ্চ আৰু যৌথিকভাৱে আমি চেণ্ট্ৰেল ক্লাবৰ জৰিয়তে এই অনুষ্ঠানটো প্ৰায় কেইবাবছৰৰ পাতি আহিছোঁ। তেখেত দুজনৰ আমি ঋণী হৈ থাকিম চিৰজীৱন। আমাক অসমীয়া হিচাপত আমি নিজকে স্বীকৃতি দিব পাৰিছিলোঁ আৰু গোটেই পৃথিৱী আমাক চিনি পাইছিল। তাৰপিছত আমাৰ মাজলৈ ঈশ্বৰে পঠিয়ালে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষীনাথ বেজবৰুৱা, তাৰপিছত আপোনাৰ বিষ্ণু ৰাভাকে আদি কৰি কেইবাজনো বৰেণ্য ব্যক্তিক আমাৰ উক্ত অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। যোৰহাট সাংস্কৃতিক মঞ্চ আৰু যোৰহাট চেণ্ট্ৰেল ক্লাবৰ বিষয়ববীয়াসকলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি সুন্দৰভাৱে অনুষ্ঠিত হৈ যোৱাৰ বাবে
উপস্থিত সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।